আজি আমি এইটো ভিডিঅ'ত জনাম যে গুৱাহাটী ইউনিভাৰ্চিটি কালি BA/BC BCom FIUGP 6 সেমিষ্টাৰৰ প্ৰগ্ৰাম বা যেটো ৰুটিন আছিল এই ৰুটিনটো প্ৰকাশ কৰিছে তো তোমালোকৰ কিমান তাৰিখৰ পৰা এক্সামটো আৰম্ভ হ'ব আৰু কিমান তাৰিখলৈ চলিব আৰু কোনটো তাৰিখত তোমালোকৰ কোনখন বিষয়ৰ এক্সাম আছে তো সম্পূৰ্ণ তোমালোকৰ ডিটেইলছটো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখুৱাম তোমালোকে কি ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো তোমালোকে একলৈ চাই থাকা গুৱাহাটী ইউনিভাৰ্চিটি FIUGP 6 semester BA/BC regular exams 2026 for regular batch 2023 তো এইটো আছিল কি BA/BC regular exam 2026 ৰ program আৰু regular batch 2023 ইয়াত তোমালোকৰ ডেট দি আছে ডে মৰ্নিং আৰু আফটাৰনুন তো তোমালোকৰ মৰ্নিংত যিবিলাক সাবজেক্টৰ এক্সাম আছে হেতু তোমালোকৰ 9টাৰ পৰা 11:30 বজালৈ এক্সাম হ'ব আৰু যে আফটাৰনুনত যিবিলাক সাবজেক্টৰ এক্সাম আছে 1:30 পৰা 4টা বজালৈ তোমালোকৰ এক্সামটো চলিব তো এতিয়া তোমালোক ডেটটো চোৱা যে 19 মে 2026 টুইসডে মেজৰ 12 তো তোমালোকৰ 19 মে 2026 বৰ্ষৰ মৰ্নিংত তোমালোকৰ 6 সেমিষ্টাৰৰ BA আৰু BSc মেজৰ সাবজেক্টৰ এক্সাম আছে যেটো তোমালোকৰ ইয়াত দেখিবলৈ পাইছা পেপাৰ কোডটো 0600104 তো তোমালোকৰ ফাৰ্স্ট পেপাৰ আছে তোমালোকৰ মৰ্নিংত আৰু 19 মে তাৰিখত তোমালোকৰ ফাৰ্স্ট পেপাৰ এক্সাম হ'ব আৰু তোমালোকৰ ফাৰ্স্ট পেপাৰ কোনটো হয় যেটো তোমালোকৰ লিষ্ট ইনক্লুড ইন ইনএক্সাৰ 1 ত দিয়া আছে তো তোমালোকে তলত চাব পাৰা তোমালোকৰ সাবজেক্টৰ নামটো তো লিষ্ট ইনক্লুডৰ 1 যেটো দিয়া আছে এটো আছে মেজৰ সাবজেক্ট ফাৰ্স্ট পেপাৰ এবিলাক আছে তো তোমালোকে চাই লবা তো মেজৰ সাবজেক্ট বিলাক তোমালোকৰ কোন বিলাক হয় তোমালোকে ইয়াত দিয়া আছে তাৰ পিছত তোমালোকৰ আফটাৰনুনত কি দিয়া আছে 19 মে তাৰিখত আফটাৰনুনত আছে কি মাইনৰ 1 তো যিসকলৰ মাইনৰ 1 সাবজেক্ট আছে তো মাইনৰ 1 ৰ যেটো 1 ইষ্ট পেপাৰ আছে হেতু সাবজেক্টৰ আছে আফটাৰনুনত 19 মে তাৰিখত হ'ব তো তোমালোকৰ সিট এ বুলি দিয়া আছে আৰু কি কৈ দিয়া আছে যে লিষ্ট ইনক্লুড ইন ইনএক্সাৰ 5 আৰু তোমালোকৰ যদি মাইনৰ 1 ইষ্ট পেপাৰ সাবজেক্ট তোমালোকে যদি চাব বিচাৰিছা যে তোমালোকৰ সাবজেক্ট কোনটো হয় নামটো কি আছিল তেনেহলে তোমালোকে ইনএক্সাৰ 5 ত যাবা তো তলত গলে তোমালোকৰ সাবজেক্ট নামটো দেখিবলৈ পাবা আৰু ইয়াত কি কৈ দিয়া আছে যে ফৰ মাইনৰ অনলি ক্যান্ডিডেটস আৰু এটো কি অনলি খালি মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে এটো এক্সাম দিব পাৰিব মেজৰ লোৱা সকলৰ কিন্তু নহয় তো তোমালোকৰ মেজৰ সাবজেক্ট যেটো এটো তো এটো আছিল তোমালোকৰ কি 19 তাৰিখত ফাৰ্স্ট পেপাৰৰ মেজৰ এক্সাম আছে আৰু আফটাৰনুনত হ'ব কি মাইনৰ পেপাৰৰ মাইনৰৰ 1 পেপাৰৰ তোমালোক অনিষ্ট পেপাৰৰ এক্সাম হ'ব তাৰপিছত তোমালোকৰ 21 মে 2026 তো মৰ্নিংত আছে কি মেজৰ 13 আৰু 204 তো তোমালোকৰ সেকেন্ড পেপাৰ হ'ব মেজৰৰ যেটো সেকেন্ড পেপাৰ আছে এটো তোমালোকৰ মৰ্নিংত হ'ব 21 তাৰিখত আৰু আফটাৰনুনত কি দি আছে মাইনৰ 1 সেকেন্ড পেপাৰ তো মাইনৰ 1 ৰ যেটো সেকেন্ড পেপাৰ আছিল এটো হ'ব তোমালোকৰ আফটাৰনুনত 21 মে তাৰিখত হ'ব তো তোমালোকৰ যে কি মে মাহৰ 21 তাৰিখত আছে মেজৰ ল সাবজেক্টৰ সেকেন্ড পেপাৰৰ এক্সাম আৰু যিসকলে অনলি মাইনৰ পঢ়াইছে মাইনৰৰ যেটো 1 পেপাৰ আছে 1 ৰ যেটো সেকেন্ড পেপাৰ হেতু আছে তোমালোকৰ আফটাৰনুনত হ'ব তাৰ পিছত আশা আছে নেক্সট তাৰ পিছত আছে তোমালোকৰ নেক্সট এক্সামটো 23/05/26 তো তোমালোকৰ 23 মে 2026 বৰ্ষৰ স্যাটাৰডে তোমালোকৰ মেজৰ পেপাৰ 14 বুলি দিয়া আছে তো 304 তো মেজৰ যেটো তোমালোকৰ থাৰ্ড পেপাৰ আছে সেই থাৰ্ড পেপাৰটো তোমালোকৰ কিমান 23 তাৰিখত দিব লাগিব মৰ্নিংত দিব লাগিব তাৰ পিছত আফটাৰনুনত কি দি আছে আফটাৰনুনত হ'ব কি মাইনৰ 2 যেটো মাইনৰ সাবজেক্ট 2 আছে মাইনৰ 2 সাবজেক্টৰ যেটো অনিষ্ট পেপাৰ আছে হেতু তোমালোকৰ 23 তাৰিখত কিমান আফটাৰনুনত দিব লাগিব সিট বি আৰু তোমালোকৰ এই মাইনৰ 2 যেটো অনিষ্ট পেপাৰ সেই সাবজেক্টৰ নামটো যদি কোনো ছাত্ৰ ছাত্ৰী যদি চাব বিচাৰিছা তেনেহলে লিষ্ট ইনক্লুড ইন ইনএক্সাৰ 5 ত দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা ফৰ মাইনৰ অনলি ক্যান্ডিডেটস তো তোমালোকৰ 23 তাৰিখত মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে মেজৰ সাবজেক্ট থাৰ্ড পেপাৰটো হ'ব তোমালোকৰ পৰীক্ষা মৰ্নিংত আৰু যিসকলে মাইনৰ লৈছে মাইনৰৰ যেটো মাইনৰ 2 ৰ যেটো অনিষ্ট পেপাৰ আছে এটো তোমালোকৰ আফটাৰনুনত হ'ব আবেলি দিব লাগিব 23 তাৰিখত তাৰ পিছত আহা তোমালোকৰ 25/05/26 তো মনডে তো 25 মে তাৰিখত তোমালোকৰ মনডে দিনা তোমালোকৰ মেজৰ পেপাৰ 15 আছে 404 তো তোমালোকৰ 4 পেপাৰ যেটো আছে BA বা BSc যিসকল ছাত্ৰ ছাত্ৰীকে মেজৰ পেপাৰ 4 আছে তো তেওঁলোকৰ 6 সেমিষ্টাৰৰ তেওঁলোকৰ 25 তাৰিখত হ'ব কি মৰ্নিংত 4 পেপাৰৰ এক্সাম আছে আৰু যদি কোনো ছাত্ৰ ছাত্ৰীক যদি সাবজেক্টৰ নামটো বিচাৰিছে তেনেহলে তোমালোকৰ ইনএক্সাৰ 4 দি আছে তাৰ পৰা তোমালোকে সাবজেক্টৰ নামটো চাই লবা তো এটা আছিল মৰ্নিং তাৰ পিছত দিয়া আছে তোমালোকৰ 25 মে তোমালোকৰ আফটাৰনুনত দিয়া আছে কি মাইনৰ 2 और যেটো সেকেন্ড পেপার মাইনৰ 2 সাবজেক্টৰ যেটো সেকেন্ড পেপার আছে এটো হ'ব কি 25 তাৰিখত কিমান তাৰিখ 25 তাৰিখত আফটাৰনুনত দিব লাগিব সিট বি
আৰু তোমালোকৰ যদি সাবজেক্টৰ নামটো যদি চাব বিচাৰিছে তেনেহলে 6ত দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা তো এইটো আছে তোমালোকৰ এক্সামৰ ৰুটিন যে যিসকলে মেজৰ লৈছে মেজৰ পেপাৰটো ফাৰ্স্ট পেপাৰ 19 তাৰিখত হ'ব তোমালোকৰ মৰ্নিংত 21 তাৰিখত হ'ব সেকেন্ড পেপাৰ মৰ্নিংত 23 তাৰিখত হ'ব তোমালোকৰ মৰ্নিংত মেজৰ পেপাৰ থাৰ্ড পেপাৰ তাৰপিছত তোমালোকৰ 25ত মৰ্নিংত হ'ব তোমালোকৰ কি ফ'ৰ পেপাৰ এই চাৰিটা যেটো তোমালোকৰ সাবজেক্ট আছে মেজৰ সাবজেক্ট আৰু যিসকলে মাইনৰ লৈছে মাইনৰ যেটো তোমালোকৰ দুটা তোমালোকৰ মাইনৰ 1 আৰু মাইনৰ 2 মাইনৰ 1 ৰ দুটা সাবজেক্ট মাইনৰ 2 ৰ দুটা সাবজেক্ট তো মাইনৰ 1 ৰ যেটো আছে অনেষ্ট পেপাৰ হ'ব 19 তাৰিখত আৰু 21 তাৰিখত মাইনৰ 1 ৰ সেকেন্ড পেপাৰ আৰু 23 তাৰিখত সব আফটাৰনুন হ'ব কিন্তু তোমালোকৰ মাইনৰ 2 যেটো অনেষ্ট পেপাৰ এটো হ'ব তোমালোকৰ 23 তাৰিখত আৰু তোমালোকৰ 25 তাৰিখত 25 মেটো হ'ব তোমালোকৰ মাইনৰ 2 যেটো সেকেন্ড পেপাৰ আছে এটো তোমালোকৰ হ'ব 25 তাৰিখত আফটাৰনুন তো এইবিলাক আছে তোমালোকৰ মেজৰ এণ্ড মাইনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাবজেক্টৰ ৰুটিন আৰু এবাৰ যেটো তোমালোকৰ আৰু এটা ইম্পৰ্টেন্ট তোমালোকৰ কথা ইয়াত যেটো দিয়া আছে যে তোমালোকৰ যেটো বিএসসি এটা সাবজেক্ট হেতু কেতিয়া হবে এটো চোৱা তো প্লিজ ৰিফাৰ টু দা নোটিফিকেশন ৰেফাৰেন্স নাম্বাৰ GUG তোমালোকে এইটো যি তোমালোকৰ নোটিফিকেশনটো দি উলাইছে এই নোটিফিকেশনত তোমালোকৰ কি যেটো বিএসসি সাবজেক্ট আছে এই বিএসসি এক্সামিনেশনৰ এই নোটিফিকেশনত সম্পূৰ্ণ ডিটেইলছ তাত দিয়া আছে তোমালোকে যেটো ডেটেড 22/04/2026 তো কালি যেটো তোমালোকে এটো দিয়া হৈছে এই নোটিছটো তোমালোকে পাবলিশ কৰিছে কালি ইন ৰিলেশন টু দা কন্টেক্ট অফ দা বিএসসি এক্সামিনেশন আৰু ইতিমধ্যে যেহেতু এই নোটিছটো গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা পাবলিশ কৰিছে তো মই যেটো ইতিমধ্যে পোৱা নাই তো তোমালোকৰ এই নোটিছটো পালে যেটো ৰেফাৰেন্স নাম্বাৰ যেটো এটো দিয়া আছে এই ৰেফাৰেন্স নাম্বাৰ নোটিছটো মই পালে তোমালোকে বুজাই দিম যে তোমালোকৰ যেটো বিএসসি সাবজেক্টৰ এক্সামটো কেতিয়া হ'ব বা তোমালোকৰ বিএসসি সাবজেক্টটো কোনে এক্সাম পাতিব বা কোশ্চেন বিলাক কোনে কাটিব সম্পূৰ্ণ ডিটেইলছটো এই নোটিফিকেশন এই ৰেফাৰেন্স নাম্বাৰ এই নোটিফিকেশনত দিয়া আছে এই নোটিফিকেশনৰ ৰেফাৰেন্স নাম্বাৰটো নোটিফিকেশন তোমালোকক কলেজৰ পৰা তোমালোক পাই যাবা আৰু মই পালে তোমালোকক নেক্সট ভিডিঅত মই বুজাই দিম তাৰপিছত তোমালোকৰ তৃতীয় নম্বৰ কৈছে ডেট অফ প্ৰ্যাকটিক্যাল এক্সামিনেশন উইল বি নোটিফাইড লেটাৰ আৰু তোমালোকৰ যেটো প্ৰ্যাকটিক্যাল এক্সামিনেশন আছে তো প্ৰ্যাকটিক্যাল এক্সামিনেশন ডেটটো যেতিয়া দিয়া নাই তো তোমালোকৰ এটো পিছত জনাব যেতিয়া স্পষ্টকৈ দিয়া আছে তোমালোকৰ যেটো প্ৰ্যাকটিক্যাল এক্সামিনেশনৰ ডেট আছে হেটো তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি নেক্সটত জনাই দিব তাৰপিছত কৈ দি আছে এনি চেঞ্জ কাৰেকচন অৰ ৰিচিডেল অফ দা প্ৰগ্ৰাম তো তোমালোকৰ এই যেটো প্ৰগ্ৰাম আছে তো এনি চেঞ্জ বা কাৰেকচন কৰিব পাৰে যিকোনো সময়তো তো তোমালোকৰ এই কি প্ৰগ্ৰামটো গুৱাহাটী ইউনিভাৰ্সিটি চেঞ্জ কৰিব পাৰে যদি চেঞ্জ কৰে তেনেহলে নতুনকৈ যেটো তোমালোকৰ প্ৰগ্ৰাম বা নোটিছটো যেতিয়া ওলাব হেটো তোমালোকে কত পাবা যেতিয়া will be notified only in the Guwahati University website আৰু সেই নোটিছটো বা প্ৰগ্ৰামটো তোমালোকৰ কত থাকিব যে only Guwahati University website উপলব্ধ থাকিব তাৰ পৰা হে তোমালোকৰ নতুনকৈ যেটো নোটিফিকেশন বা ৰুটিনটো যদি চেঞ্জ কৰি দিয়ে হেটো যেতিয়া যদি তোমালোকৰ নতুনকৈ যেটো প্ৰগ্ৰাম দিব হেটো তোমালোক only Guwahati University website পাই যাবা তো হেটো আছিল কি BA and BSc program তো সকলে তোমালোকে গম পালা তো এতিয়া তোমালোকৰ যেসকলে মাইনৰ বিকমত পঢ়ি আছে বিকমৰ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ 20 তাৰিখত আছে ইন্টাৰনেশনাল বিজনেস যেটো সাবজেক্ট এটো মৰ্নিংত দিব লাগিব 22 মে তাৰিখত হ'ব তোমালোকৰ এটো সাবজেক্টৰ তাৰপিছত তোমালোকৰ 26ত আছে টেকনলজি ইন হিউম্যান ৰিসোর্স ম্যানেজমেন্ট যেটো সাবজেক্ট আছে আৰু দুটা সাবজেক্ট আছে তো তোমালোকৰ যোনটো হেটো হ'ব তাৰপিছত তোমালোকৰ 29 তো তোমালোকৰ 29 মে তাৰিখত হ'ব তোমালোকৰ এইবিলাক সাবজেক্টৰ এক্সাম আৰু বিকমৰ কিন্তু তোমালোকৰ সকলো এক্সামটো তোমালোক মৰ্নিংত হ'ব আফটাৰনুনত কিন্তু এক্সাম নাই তো তোমালোক সকলো এক্সামটো মৰ্নিংত দিব লাগে তাৰপিছত তোমালোকৰ প্ৰথমটো যেটো কৈ দি আছে পৰিচাবা তাৰপিছত দ্বিতীয় নম্বৰ আৰু 3 নম্বৰ যেটো তোমালোকৰ যেটো বিএসসি সাবজেক্ট আছে তো বিএসসি সাবজেক্টটো নোটিফিকেশন ৰেফাৰেন্স নাম্বাৰ যেটো এটো দিয়া আছে তো এই নোটিফিকেশনত তোমালোকৰ কি এই বিএসসি এক্সামিনেশনৰ সম্পূৰ্ণ ডিটেইলছটো তোমালোকে এই নোটিফিকেশনত দিয়া হৈছে এই নোটিফিকেশনটো আহিলে মই তোমালোকক জনাই দিম তো তাৰপিছত তোমালোকে এই প্ৰগ্ৰামটো যিকোনো সময়ত চেঞ্জ কৰিব পাৰে তো এটো কৈ দি আছে আৰু তোমালোকে যদি চেঞ্জ কৰে নতুনকৈ যেটো নোটিফিকেশন ওলাব হেটো তোমালোক গুৱাহাটী ইউনিভাৰ্সিটি ওয়েবসাইটে পাই যাবা এটো এতই কৈ দি আছে তো তোমালোকৰ এটোই আছিল বিএ এণ্ড বিএসসি 6 সেমিষ্টাৰৰ বিকমৰ 6 সেমিষ্টাৰ যেটো প্ৰগ্ৰাম 2026 বৰ্গৰ যেটো ফাইনাল এক্সামিনেশনৰ যেটো ৰুটিন বা প্ৰগ্ৰাম আছিল এটোই আছিল ৰুটিন তো এই ৰুটিনত যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেনেহলে কমেন্ট কৰি জনাবা তো তোমালোকক কমেন্ট অনুসৰি তোমালোকক বুজাই দিম তো আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো শেষ লৈ চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাও জয় অসম।